अमर सिटीजन जिंदाबाद भारत माता की ऑनरेबल सीएम सर डॉक्टर टोरेराम ब्रह्मन अमर मजाद उपस्थित ऑनरेबल डिप्टी स्पीकर डॉक्टर नोबल मोबिन और अमर मजाद उपस्थित ऑनरेबल एमपी हरेन सिंह दे और मोर कलिग्स एमएससी बोर्ड चेयरमैन और विभिन्न बुथ कमिटी फालर পৰা আহা আজি सेंट्रल गवर्नमेंट फालर পৰা বহুতখিনি আঁচনি আমাক দিছিলে আৰু বহুতখিনি আঁচনিও আমি পাইছো আৰু বহুতখিনি আঁচনি আমি লৈ আনিব লাগে এইকাৰণে সকলো ৰাইজক মোৰ ফালৰ পৰা অনুৰোধ আৰু অভিনন্দন জনাইছো যে এইবাৰ 26 আমাৰ ভোট দিয়া দিন হ'ব সেই দিনত বিপুল ভোটত জয়যুক্ত কৰিব লাগিব আৰু অসমত তথা নৰ্থ ইষ্ট আৰু ইণ্ডিয়াৰ 1 নম্বৰ পাৰ্চেন্টেজ হিচাপ আমি লৈ আনিব লাগে এইখিনি কৈ মোৰ সমূহ বক্তব্য সামৰণি মাৰিলো কাৰ্ডম নমস্কাৰ ভাৰত মাতা কি কোনোবা পনে একজন ঘৰে কোনোবাই পাব আপোনালোকৰ বিনামূলীয়া টকা আপোনালোকৰ একাউণ্টত সোমাব বোকাজান সমষ্টিত আই মাতৃবিলাক প্ৰত্যেক বাৰ ইয়াতে সভা আহে যে মহিলাবিলাক সদায় ওলাই আছে সকলো জাতি জনগোষ্ঠীবিলাক ওলাই আহিছে মান্তা স্পিকিংবিলাক আহিছে টাই আহোমবিলাক আহিছে ভাল লাগে ইয়াত যিটো নেকি আপোনালোকৰ একেটা মঞ্চতে আছে গতিকে বেলেগ চিন্তা কৰা নাই লাভ নাই ইয়াত জীৱন পথাৰ ডাঙৰীয়া আছে মুধৰ্য টিকাৰ ফুকনো আছে ইয়াৰ আছে লেংগুন ইন্টিও আছে আপোনালোকে জানে কংগ্ৰেছৰ পৰা আগতে বিধায়ক হৈছে কিন্তু অমৰ সিং পিছত আহিলপাত দিৱসৰ তেখেতে কংগ্ৰেছৰ পৰা ত্যাগ কৰি আমাৰ দলে ভাৰতীয় জনতা পাৰ্টীয়ে যোগদান কৰিছে তাৰপিছত দীপজ্যোতি বুঢ়াগোহাঁই যোৱাবাৰ 7,000 মান পাইছে আছেনে দীপজ্যোতি বুঢ়াগোহাঁই ক'ত আছে নাই নেকি বিদ্যুতি সেইজন যোৱাবাৰ 7,000কৈ অধিক পাইছে তেখেতে এবাৰ আমাৰ অমৰ সিং পিছত বিপুল ভোটে জিকাবৰ কাৰণে তেওঁ মুধৰ্যৰ লগত একেলগে কাম কৰিব ওলাই আহিছে আৰু আম আদমি পাৰ্টি দুজন আছে নহয় আপোনালোকৰ ইণ্ডিপেণ্ডেণ্টৰ খেলা নামটো কি আছে বিপ্লৱা আৰু মমিন্দা আপুনিতো আহিব লাগে মেইন একেলগে ইণ্ডিপেণ্ডেণ্ট যিমানখিনি যোৱাবাৰ মুধৰ্য হৰাম বুলি চিন্তা কৰা মানুহ সকলোৱে আহিছে এবাৰ কিন্তু অমৰ সিং পিছত জিকাব হৈছে এতিয়া 27,000 মান ভোট ইয়াত ল'ব 26,000 অমৰ সিং পিছত ভোট দিব নে এতিয়া 26,000 হ'ব সকলো মই ভাৰতৰ মই কৈছো নবীন গাঁৱলীয়া ইয়াত আছে মুধৰ্য টিকাৰ ভগৱান আছে আমাৰ সকলো আছে ইয়াতে একেলগে যোৱাবাৰ যিমানখিনি ইয়াত কেণ্ডিডেট সকলো একেলগে মঞ্চতে আছে যে নৰেন্দ্ৰ মোদী তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱা স্বাৰ্থত আপোনালোকৰ মূল্যৱান ভোটটো অমৰ সিং পিছত বিপুল ভোটে জিকাব লাগিব সকলোৱে কাৰ্ডম নমস্কাৰ प्रथमे आमी एमएससी समष्टि আপোনালোকৰ সুবিধা দেখা পাইছে ইমানখিনি ইয়াৰ স্থানীয় বিধায়ক ডক্টৰ নমল মমিন ডাঙৰীয়া আৰু লোকেল এমএসি আমি গোটেইখিনি টিম যাতে আৰবিএম
মহোৎসৱ আৰু ৱেষ্ট কাৰ্বি আংলং এই তিনিটা জিলাৰ পৰা 6 ST পাৰ্লামেণ্টাৰী কনষ্টিটিউশ্যনৰ পৰা 3 লাখ to 4 লাখকৈ অধিক যাতে নৰেন্দ্ৰ মোদী উপহাৰ দিব পাৰে তাৰ কাৰণে আমি দিনে ৰাতি মূলত বোকাজান এলআইচিত কি ষ্ট্ৰেটেজি গ্ৰহণ কৰিব বিচাৰিছে? যে বোকাজান বস্তিত যিমানখিনি সীমা ৰেখা পৰিয়াল আছে সেই গোটেইখিনি পৰিয়ালবিলাকক যদি নৰেন্দ্ৰ মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিটো দুখীয়া সীমা ৰেখা পৰিয়াল আঁচনি আছে যে বিনামূলীয়া ৰেচন আৰম্ভ কৰি বিনামূলীয়া অৰুণোদয় কাৰ্ড পোৱা মাহত প্ৰত্যেক মাহত 1250 টকা তেওঁলোকৰ তাৰপিছত ট্ৰিটমেণ্টৰ কাৰণে যিবিলাকৰ আৰ্থিক টকা পইচাৰ অভাৱ তেওঁলোকৰ কাৰণে বিনামূলীয়া ট্ৰিটমেণ্টৰ কাৰণে বছৰৰ 5 লাখ 5 বছৰত 25 লাখ টকা দুখীয়া মানুহবিলাকক উপহাৰ দিয়া এই কাৰ্ডৰ পৰা আৰম্ভ কৰি বিনামূলীয়া গেছৰ কানেকশ্যন কৰাৰ পৰা আৰম্ভ কৰি এই গোটেইখিনি আঁচনিবিলাকৰ খোৱা স্বাৰ্থত আৰু যিবিলাকৰ এটা পলিং ষ্টেচনত ৰাস্তাবিলাক যদি বেয়া বোকা ৰাস্তাও হয় কেঁচা ৰাস্তা হয় এই গোটেইখিনি ৰাস্তাবিলাকক যাতে পকা কৰা সেইবিলাকক সম্ভৱ গতিকে আপোনালোকে দেখা পাব বোকাজান সমষ্টিৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং আৰু ডিমা হাছাও যে বিধানসভা নিৰ্বাচনৰ আগে আগে বহুত পৰিৱৰ্তন আপোনালোকে ইয়াত যাতায়াতৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগৰ আঁচনি আপোনালোকে দেখা পাব। বোকাজানত বোলে বিজেপিয়ে ভোটেই নাপায়। যোৱা বছৰত যিটো নেকি আমাৰ ফৰেঞ্চিং বে ডাঙৰীয়া যিটো ভোট পাইছে 40ৰ ভিতৰত পাৰ্চেণ্টেজ হিচাপে হায়েষ্ট ভোট পাইছে নৰ্থ-ইষ্টৰ ভিতৰত ছেকেণ্ড আছে চিৰঞ্জীৱী আছে। এবাৰ আমি চিন্তা কৰিছোঁ ভাৰতৰ ভিতৰত যিটো মানুহে ওলাই আহিছে আশীৰ্বাদ দিছে দিনে দিনে সদায় বেলেগ বেলেগৰ ৰাজনীতিৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ ভিতৰত গতিকে আপোনালোকে দেখা পাব এবাৰ যে ভাৰতৰ ভিতৰত হায়েষ্ট পাৰ্চেণ্টেজ হিচাপে নৰেন্দ্ৰ মোদীক উপহাৰ দিলে আজি জয়ৰাম ইংলেণ্ডে মনৰ সজা কথাই কৈছে এইটোতো কিন্তু নিৰ্বাচনৰ যেতিয়া ৰিজাল্ট দিব আপোনালোকে গম পাব জয়ৰাম ইংলেণ্ড ভোটটো কিমান হ'ব। ছাৰ তেখেতে আৰু এটা কথা উত্থাপন কৰিছে যে বোকাজানৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ ট্ৰেডিং লাইচেঞ্চক লৈ বোকাজানত বহুত এটা সমস্যা চলি আছে এই ক্ষেত্ৰত তেখেতে ট্ৰেডিং লাইচেঞ্চৰ যি সমস্যা আছে সেইখিনি নিৰ্মূল কৰাৰ কথা উল্লেখ কৰিছে। এই ক্ষেত্ৰত আমিতো সমস্যাটো সমাধান কৰি আছোঁ যি ট্ৰেডিং লাইচেঞ্চ আমিতো দি আছোঁ কাৰ্বি আংলং তেখেতে অভিযোগ উত্থাপন কৰিছে যে 30-40 হাজাৰ অভিযোগ কি দিব পাৰে কিন্তু আমিতো যিটো নেকি আমি কৰিছোঁ কাৰ্বি আংলং কৰি আছোঁ দি আছোঁ ট্ৰেডিং লাইচেঞ্চ কোনো সুবিধাটো পোৱাই নাই হ'ব।